আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে এই মাহত কি ৰাশিৰ শুভযোগ নামি আহিব আৰু কি ৰাশিৰ সমস্যা আহিব পাৰে। এই 6 ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে ভাগ্য সলনি হৈ পৰা দেখিবলৈ পাব। এই এপ্ৰিল মাহত তেওঁলোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মত সফলতা নিশ্চয় আহিব। আহক তেনেহ'লে এপ্ৰিল মাহত 6 ৰাশিৰ জাতক জাতিকাসকলৰ কি ভাগ্য পৰিৱৰ্তন ঘটিব সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলে এই এপ্ৰিল মাহত স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ভৱিষ্যতৰ কাৰণে অৰ্থ যদি কিবা কাৰণত আপোনালোকে জমা কৰি ৰাখিব বিচাৰে তেনেহ'লে এই মাহত আপোনালোকৰ কাৰণে অত্যন্ত মংগল বুলি ক'ব পৰা যায়। এনেও এই মাহটো আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত বহু বেছি শক্তিশালী হৈ পৰা দেখিবলৈ পাব। ধন জমা কৰিব পাৰিব আৰু জমা ধন আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কৰ্মক্ষেত্ৰত নতুন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। নতুন কিবা পৰিকল্পিত আপোনালোকৰ কাম সিদ্ধি হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকক কোনোবাই ক'ৰবাত দেখি পচন্দ কৰিব পাৰে আৰু বিবাহৰ কাৰণে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিবাহৰ কাৰণে এই এপ্ৰিল মাহটো আপোনালোকৰ সকলোতকৈ বেছি উত্তম বুলি ক'ব পৰা যায়। যিকোনো কাম কৰিলে ইয়াৰ পৰা আপোনালোকে এই মাহত লাভৱান হ'ব পাৰিব। লোকচানৰ সংখ্যা সৰ্বাধিক কম দেখিবলৈ পোৱা যায়। নতুনকৈ চিন্তাধাৰণা কৰিলে কিবা কামৰ কাৰণে আপোনালোকে তাতো ভাল ফল দেখুৱাব পাৰিব। নতুনকৈ যদি কিবা ভৱিষ্যতৰ কাৰণে কিবা বীমা কৰাব বিচাৰে তেনেহ'লেও আপোনালোকে কৰাব পাৰিব। খেলা ধেমালিৰ মাজেৰে ঘৰখন এক সুন্দৰ পৰিৱেশৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। আত্মীয়ৰ লগতো সুসম্পৰ্ক আপোনালোকৰ স্থাপন হ'বলৈ ধৰিব আৰু ঘৰুৱা পৰিৱেশক এক আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃ স্বাস্থ্যৰ অনুকূল দেখিবলৈ পোৱা যায়। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 2, শুভ ৰং হ'ব বগা। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। এই এপ্ৰিল মাহত আপোনালোকৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। আগত যদি স্বাস্থ্যৰ কাৰণে বহু বেছি ক্ষতি হৈ আছিল তেনেহ'লে সেই ক্ষতি কিছু পৰিমাণে কমিবলৈ ধৰিব আৰু লগতে ঘৰৰ মানুহৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। কিবা কাম যদি আপোনালোকৰ হাতলৈ আহে সেই কাম এই মাহত কেতিয়াও পিছলৈ ঠেলি দিয়াটো বা পেলাই দিয়াটো উচিত নহয়। আপোনাৰ কষ্টৰ মতে ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ মনৰ উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ ব্যক্তিত্বৰ প্ৰকাশ ঘটিবলৈ ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। আপোনাৰ প্ৰিয়জনৰ পৰা নতুনকৈ কিবা সসম্পদ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাম কাজ কৰোঁতে অলপ সতৰ্ক আৰু সাৱধান হৈ কৰিবলৈ চেষ্টা কৰিব। নিজৰ কিবা কাম নতুনকৈ আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। অধিক ব্যৱসায় কৰা লোকসকলৰ কাৰণে ব্যৱসায় ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। কিন্তু সৰু সুৰা ব্যৱসায় কৰা লোকসকলে বেছিভাগ লাভ কৰাৰ সম্ভাৱনা এই এপ্ৰিল মাহত দেখিবলৈ পোৱা যাব পাৰে। বৈবাহিক জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ হ'ব কিন্তু প্ৰেমৰ ক্ষেত্ৰত মাজে মাজে হতাশা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰৰ কাৰণে এই মাহটো অতিকৈ শুভ বুলি ক'ব পৰা যায় আপোনালোকৰ কাৰণে। 3 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি আপোনালোকৰ কাৰণে বিশ্ৰামৰ প্ৰয়োজন হ'ব পাৰে। অধিক ব্যস্ততাৰ মাজত সোমাই পৰাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে সেইকাৰণে এই এপ্ৰিল মাহত আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। ঘৰুৱা সমস্যা আপোনালোকে দূৰ কৰিব পাৰিব। পইচাৰ ধাৰ ল'বলগীয়া হ'লে আপোনালোকে চিন্তা নকৰিব। নিজৰ সাধ্য অনুসৰি আপোনালোকে ল'ব পাৰিব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক আৰু ভৱিষ্যতত কিবা কৰিবৰ কাৰণে যা যোগাৰ কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব। পৰিকল্পিত কিছুমান কামত আপোনালোকে আগভাগ লৈ আনন্দিত অনুভৱ কৰিব পাৰিব। সহযোগীৰ পৰা সম্পূৰ্ণ সমৰ্থন আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। হঠাৎ কিছু কামৰ পৰা আপোনালোকে লাভৱান হৈ পৰা দেখিবলৈ পোৱা যাব। ঘৰৰ বাহিৰলৈ আপোনালোকে পঢ়া শুনা কৰিবলৈ যাব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে এই মাহত যাব পাৰিব। ঘৰৰ মানুহৰ লগত আপোনালোকৰ মত বিৰোধ কম হ'বলৈ ধৰিব আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। কথা পাতি আপোনালোকে আনন্দিত অনুভৱ কৰিব। কিন্তু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব।
বৈবাহিক ক্ষেত্ৰত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও আন্তৰিকতা আপোনালোকৰ বন্ধুবৰ্গৰ মাজত বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে সুখ দেখিবলৈ পোৱা যায়। 4 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে পূৰা ধ্যান দি কামটো কৰিবলৈ চেষ্টা কৰিব, নহ'লে সেই কামৰ পৰা আপোনালোকৰ লোকচান হোৱাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু এই মাহত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভগৱানৰ লগত স্তুতি কৰাৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও এই মাহত এলাহ নকৰাটো মংগলময়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বন্ধুবৰ্গৰ বা কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব। মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব পাৰে। মাজে সময়ে আপুনি মাতৃপক্ষৰ পৰা ধন লাভ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়, বা আপোনালোকৰ পৰিয়ালৰ বৰ্গৰ পৰা আৰ্থিক ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব পাৰিব। পৰিয়ালত চলি থকা সমস্যাবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। জীৱনত খেল ধেমালিৰ লগত জড়িত হৈ থকা লোকসকলে ভাল সুযোগ সুবিধা লাভ কৰিব আৰু দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে এই এপ্ৰিল মাহত। পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোক এই মাহৰ ৰোমান্টিক হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে, কৰ্ম জীৱনৰ লগত জড়িত হৈ থকা লোকসকলে সহযোগীৰ লগত যাতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। দৰমহা বৃদ্ধি পোৱাৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কৰ্ম নিৰ্বাচন কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰুৱা ক্ষেত্ৰতো আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। 5 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। এই এপ্ৰিল মাহত আপোনালোকৰ মনটো উদাৰ হৈ পৰিব পাৰে। অনাকাংক্ষিক কিছুমান কামত আপোনালোকে যাতে সোমাই নপৰে তাৰ প্ৰতি এই মাহত লক্ষ্য ৰাখিব লাগিব। ধনাত্মক লাভ যোগ দেখিবলৈ পোৱা যায় এই মাহত আপোনালোকৰ। কিছুমান কাম কৰাৰ আগত আপোনালোকে ভালদৰে ভবা গুণা কৰাটো উচিত এই মাহত। এই এপ্ৰিল মাহত আপোনালোকে নতুনকৈ ঘৰত কিবা মাংগলিক অনুষ্ঠান কৰিব বিচাৰিলে কৰিব পাৰিব। বিয়া বাৰুৰ কাৰণে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই এপ্ৰিল মাহটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ কাৰণে আগভাগ ল'ব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব আৰু সেই আগভাগৰ ফলত আপোনালোকৰ বহু বেছি শুভ হৈ পৰা দেখিবলৈ পোৱা যাব। আপোনালোকে নতুনকৈ কিবা আৰম্ভ কৰিব যদি বিচাৰে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। জীৱন সংগীৰ স্বাস্থ্য অসুস্থ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, যাৰ ফলত আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে। নতুন প্ৰেমৰ সম্বন্ধ লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। ব্যক্তিগত কিছুমান কামত আপোনালোকে লাগি থাকি ভাল পাব আৰু ব্যক্তিগত কিছুমান কামত আগভাগ লৈ ভাল পাব। সহকৰ্মীৰ লগত কৰ্মজীৱনত আনন্দিতভাৱে পাৰ কৰিব পাৰিব আৰু সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহটো জীৱন সংগীৰ লগত থাকোঁতে আপোনালোকে খুব সুন্দৰভাৱে পাৰ কৰিব পাৰিব, কিন্তু জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। এই মাহত যদি আপোনালোকে কিবা মূল্যৱান সম্পদ ঘৰলৈ আনিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আনিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি সুখ শান্তি ঘৰত বৃদ্ধি পাবলৈ ধৰিব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যায়। 6 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। স্বাস্থ্যৰ কাৰণে আপোনালোকৰ চিন্তা হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বেলেগক তুলনা কৰি আপোনালোকে একো কাম কৰাটোৱে এই মাহত উচিত নহয়। নিজৰ বলেৰে বা নিজৰ সাধ্য অনুসৰিহে আপোনালোকে কাম কৰিবলৈ চেষ্টা কৰিব। কিবা দৰকাৰী হ'লেহে দূৰ ভ্ৰমণ কৰাটো আপোনালোকৰ কাৰণে উচিত। এনেই দূৰ ভ্ৰমণ কৰিলে আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ বহু লোকচান হোৱাৰ সন্মুখীন দেখিবলৈ পোৱা যায়। কিছুমান কাম কৰাৰ ক্ষেত্ৰত নীতি নিয়ম মানি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে তাৰ পৰা ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকৰ প্ৰিয়জনৰ মাজত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ কৰিব নোৱাৰে বা তৃতীয় পক্ষ যাতে প্ৰৱেশ নহয় তাৰ প্ৰতি এই এপ্ৰিল মাহত বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিসৰ বহল হৈ পৰিবলৈ ধৰিব আৰু আজি আপোনালোকে পৰ্যাপ্ত পৰিমাণে আগুৱাই যাব পাৰিব। কিছুমান কাম কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ পূৰ্ণ সহযোগিতা আপোনালোকে লোৱাটো উচিত। কিছুমান ক্ষেত্ৰত হাই কাজিয়াৰ মাজত যাতে সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশত আপোনালোকে অকণমান লক্ষ্য ৰখাটোৱেই বেয়া নহয় বুলি ক'ব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে সৰু সুৰা ইংগিত অহাৰ সম্ভাৱনা দেখিবলৈ পাব। যদি কিবা কামৰ কাৰণে এই মাহত আবেদন আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব।
7 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক চাপ কিছু পৰিমাণে কমিবলৈ ধৰিব আৰু আৰ্থিক ক্ষেত্ৰত চাপ কিছু পৰিমাণে আপোনালোকৰ কম হৈ মনটো কিছু পাতল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। জীৱনত চলি থকা সমস্যাবোৰ সমাধান কৰি ল'ব পাৰিব। জীৱনৰ কিছুমান সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত বন্ধুবৰ্গই এই মাহত আপোনালোকক সহায় সহযোগিতা কৰিব। কিবা নতুনকৈ যদি ঘৰত চিন্তা চৰ্চা কৰিব বিচাৰে কৰিব পাৰিব। ভৱিষ্যতৰ কাৰণে কিবা কাম কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পাৰিব। জীৱনসংগীৰ স্বাস্থ্য উন্নত হৈ পৰিব, কিন্তু সন্তানৰ স্বাস্থ্যৰ প্ৰতি কিন্তু এই মাহত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। হঠাৎ সন্তানৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব। যদি সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়াহ'লে বহু বেছি ধন খৰচ হ'ব পাৰে আপোনালোকৰ। বিপৰীত ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল সুযোগ সুবিধা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পৰিয়ালবৰ্গৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। সুখ দুখৰ মাজেৰে সুন্দৰভাৱে আপোনালোকে চলাই নিব পাৰিব পৰিয়ালবৰ্গ। জীৱনত কিছু গুৰুত্বপূৰ্ণ অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। ব্যক্তিগত কামত আপোনালোকে আনৰ পৰা সহায় লোৱাটো দৰকাৰ হৈ পৰিব। টকা পইচা যদি বেলেগক ধাৰলৈ দিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে দিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতি নহ'ব, বৰঞ্চ উন্নতহে লাভ কৰিব। ঘৰৰ পৰা কিছুমান কাৰণত বাহিৰলৈ ওলাই যাবলগীয়া হ'ব পাৰে বা কৰ্মৰ সন্ধানত আপোনালোকে এই মাহত ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। জীৱন সংগীৰ লগত আপোনালোকৰ দিনবোৰ সুমধুৰ হৈ পৰিব। 8 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত আপোনালোকৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। পুৰণি বন্ধুবৰ্গ আপোনালোকৰ ঘৰলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, যাৰ ফলত ঘৰৰ পৰিৱেশ এক সুন্দৰ হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লাভৱান হ'ব পাৰিব, কিন্তু আৰ্থিক ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। বেলেগক উপদেশ দিয়াৰ আগতেই এই মাহত আপোনালোকে সেই কৰ্মটো নিজেই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। সৰু সুৰা ব্যৱসায় বাণিজ্য কৰা লোকসকলে বহু বেছি লাভ কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত আগুৱাই যাব বিচাৰিলে সুন্দৰভাৱে যাব পাৰিব। কিছুমান কৰ্মত অংশীদাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, কিন্তু মাজে মাজে আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে নিজৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব বা নিজক অকণমান নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ এই মাহত চেষ্টা কৰিব লাগিব। কেৰিয়াৰৰ কাৰণে আপোনালোকে কিবা ভাল আৰম্ভণি কৰিব পাৰিব বা আপোনালোকৰ কেৰিয়াৰৰ কাৰণে যাত্ৰা শুভ হৈ পৰা দেখিবলৈ পোৱা যাব। আগতে যদি আপোনালোকৰ মা দেউতাৰ স্বাস্থ্যৰ অৱনতি ঘটি আছিল তেনেহ'লে এই মাহত বিশেষকৈ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। এই সময়খিনি আপোনালোকে খুব সাৱধানেৰে চাবলৈ চেষ্টা কৰিব। আত্মীয়ৰ পৰা হঠাৎ ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পৰিকল্পিত কৰি থোৱা কিছুমান কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব, কিন্তু সম্পূৰ্ণভাৱে যে সকলো কাম সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। 9 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যদি খোৱা বোৱাৰ ক্ষেত্ৰত লক্ষ্য নাৰাখে তেনেহ'লে আপোনালোকৰ স্বাস্থ্য বহু বেছি অৱনতি ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। খৰচৰ প্ৰতিও আপোনালোকে নিয়ন্ত্ৰণ ৰাখিব লাগিব। এই মাহত সকলো ফালৰ পৰা আপোনালোকৰ ভাল সুযোগ আহিলেও সেই সুযোগ লোৱাৰ আগতেই ভালদৰে চোৱা চিতা আপোনালোকে কৰিব লাগিব। অপ্ৰয়োজনীয় কিছুমান বস্তু আপোনালোকে এই মাহত ক্ৰয় নকৰাটোৱেই মংগলময়। বিয়া বাৰুৰ কাৰণে শুভ যোগাযোগ ফল বা শুভ যোগ দেখিবলৈ পোৱা যায়। আত্মীয়ৰ লগত সম্বন্ধ আপোনালোকৰ ভাল হৈ পৰিব। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি আপোনালোকে চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। প্ৰেমৰ ফালৰ পৰাও এই মাহটো আপোনালোকৰ আশাৰ বতৰা দেখিবলৈ পোৱা যায়। পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি অহাৰ আশা দেখিবলৈ পোৱা যায়। কাম কাজৰ বাবে আপোনালোকে খুব শুভ সুযোগ লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকে যি কামতেই হাত দিব এই মাহত সেই কামতেই আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত ভাল বুজাবুজি নহ'ব পাৰে, যাৰ ফলত সৰু সুৰা তৰ্ক বিতৰ্ক বা কণ্ডল অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিছুমান কঠিন সময়ত একেলগে আপোনালোকে ঘৰৰ মানুহে সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। নিবনুৱাসকলৰ কাৰণে বা নিবনুৱা লোকসকলৰ কাৰণে এই মাহটো অনুকূল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনত আপোনালোকৰ সৰু সুৰা খুটখাট থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যায়।
10 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক অস্থিৰতা দূৰ হৈ পৰিবলৈ ধৰিব, মনত এক নতুন উৎসাহ আপোনালোকে লাভ কৰিব পাৰিব। ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা মাহৰ প্ৰথম ভাগতেই লাভ কৰিব পাৰিব। অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। পৰিয়ালবৰ্গৰ মাজতো আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সকলো সমস্যা গুৰুত্বপূৰ্ণভাৱে সমাধান কৰি ল'ব পাৰিব। এই সময়খিনিত আপোনালোকে ওচৰ চুবুৰীয়াৰ সমস্যাও সমাধান কৰি ল'ব পাৰিব, বা কোনোবা লোক যদি বিপদৰ মাজত সোমাই পৰিছে সেই তেওঁলোককো আপোনালোকে যিমান পাৰে সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰিব। ছ'চিয়েল মিডিয়াৰ লগত জড়িত লোকসকলে কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নতুন চিন্তাধাৰণাৰ মাজতে কৰ্মক্ষেত্ৰত আপোনালোকে নতুন উৎকণ্ঠা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে ৰৈ থকা কিছুমান কাম সুন্দৰভাৱে হৈ পৰিব আৰু কিছুমান মূল্যৱান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক জীৱনত আপোনালোকৰ শুক্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনৰ পৰম্পৰা বা আপোনালোকৰ বৈবাহিক জীৱনত সুখ শান্তি সৰ্বাধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। সন্তানৰ কাৰণে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত কথা বতৰা কওঁতে কিন্তু অকণমান সতৰ্কতা আৰু সাৱধানতা অৱলম্বন নিশ্চয় কৰিব। 11 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা পৰিৱেশ আপোনালোকৰ অনুকূল হৈ থাকিব, কিন্তু ভাই ভনীৰ মাজত বা ককাই ভাইৰ মাজত সৰু সুৰা কথাতে তৰ্ক বিতৰ্ক হৈ পৰিব পাৰে। ইয়াৰ বাহিৰেও মাটি বাৰীক লৈ সমস্যা সৃষ্টি হোৱাৰ বা বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিব। ঘৰুৱা পৰিৱেশত যাতে কোনো তৃতীয় পক্ষ আহি অশান্তি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। বৈবাহৰ কাৰণে বা বিবাহৰ কাৰণে এই মাহটো অনুকূল দেখিবলৈ পোৱা যায়। পিতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আপোনালোকে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত যদি লগ লাগি কিবা কাম কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে কৰিব পাৰিব। প্ৰেমজনীয় কিছুমান কামত আপোনালোকৰ হতাশাৰ মাজেদি সোমাই পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ হাতত কিবা কিবি অহাৰ আগতেই আপোনালোকৰ হাতৰ পৰা মূল্যৱান সম্পদ হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। অচিনাকি ব্যক্তিৰ পৰা এই মাহত যিমান দূৰত্ব বজাই ৰাখিব সিমান আপোনালোকৰ কাৰণে ভাল বুলি ক'ব পৰা যায়। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে সুন্দৰ সুযোগ ঘৰলৈ নামি আহিব। নতুনকৈ যদি কিবা কাম ঘৰত কৰিব বিচাৰে কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব আপোনালোকৰ। ৰাজনৈতিক ক্ষেত্ৰত সুখবৰ অহাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ব্যক্তিত্বৰ প্ৰকাশ ঘটিবলৈ ধৰিব। কৰ্মজীৱনত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব এই এপ্ৰিল মাহত। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ কাৰণে আপোনালোকৰ অনুকূল দেখিবলৈ পাব। দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বিদ্যাৰ কাৰণে। শিক্ষাগুৰুসকলে কিন্তু স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু জমাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। পাৰিবাৰিক সমস্যাবোৰ আপোনালোকে ঘৰৰ মানুহৰ মাজতে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। মামলা মোকদ্দমাৰ পৰা যিমান দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব তিমান আপোনালোকৰ কাৰণে ভাল দেখিবলৈ পোৱা যায়। নতুন যোগ্যতা লাভ কৰিব পাৰিব বা নতুন যোগাযোগ লাভ কৰিব পাৰিব। কিছুমান কৰ্মক্ষেত্ৰত আপোনালোকে আগুৱাই গৈ ভাল পাব। ভ্ৰমণ কৰিব বিচাৰিলে ভ্ৰমণো কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে কিন্তু এই মাহত অলপ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, কাৰণ তেওঁলোকে মূৰত বা ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই মাহত সুন্দৰভাৱে আপোনালোকে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। জীৱন লগৰীৰ লগত আপোনালোকৰ ভাল সহযোগিতা দেখিবলৈ পোৱা যায় আৰু আপোনালোকে ক'ৰবালৈ ফুৰাবলৈ লৈ যাব বিচাৰিলে সুন্দৰভাৱে লৈ যাব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।